ওদালগুৰি খৈৰাবাৰী টাউন ই-ৰিক্সা সন্থাৰ সহযোগত ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰায় ৪০০ ই-ৰিক্সাৰ এক বৃহৎ ৰেলীৰ আয়োজন কৰে। খৈৰাবাৰী ই-ৰিক্সা সন্থাৰ উদ্যোগত আয়োজন কৰা ৭৯তম ভাৰতীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য বাবুল বসুমতাৰীয়ে। স্বাধীনতা দিৱসৰ ভাষণ প্ৰসংগত বাবুল বসুমতাৰীয়ে ভাৰতৰ স্বাধীনতা যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ পুৰুষসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰি শিক্ষা স্বাস্থ্যৰ লগতে বিভিন্ন দিশতে আগবাঢ়ি গৈছে। আনহাতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে UPPL দলৰ সভাপতি ৰমেশ চন্দ্ৰ বড়োই। ইয়াৰ উপৰি ই-ৰিক্সা ৰেলী উদ্বোধন কৰে খৈৰাবাৰী UPPL দলৰ সম্পাদক ধৰণী বড়োই। খৈৰাবাৰী ই-ৰিক্সা সন্থাৰ সভাপতি ৰঞ্জিত ৰয়ে জানিবলৈ দিয়া অনুসৰি বৃহত্তৰ খৈৰাবাৰী অঞ্চলত শান্তি সম্প্ৰীতি আৰু একতা বজাই ৰখাৰ উদ্দেশ্যে ই-ৰিক্সা সদস্যসকলে এই কাৰ্যসূচী অনুষ্ঠিত কৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ ভাৰতৰ ৭৯তম স্বাধীনতা দিৱস এই উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন হৈ আছে আৰু খৈৰাবাৰীতো বিভিন্ন স্থানত হৈছে, কিন্তু খৈৰাবাৰীৰ মাজমজিয়াত থকা খৈৰাবাৰী ৰেলৱে ষ্টেচন প্ৰাংগণত আজি ই-ৰিক্সা সন্থাৰ দ্বাৰা আয়োজিত এই স্বাধীনতা দিৱস উদযাপন চলি আছে। অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত আৰু ইয়াত সহযোগিতা কৰিছে আমাৰ ই-ৰিক্সা সন্থাৰ সকলো সদস্যবৃন্দ, আমাৰ সমাজৰ সচেতন ব্যক্তিসকল ইয়াত উপস্থিত আছে, সাংবাদিক বন্ধুসকল উপস্থিত আছে, আশে পাশে থকা সন্মানীয় ৰাইজ ইয়াত আহি উপস্থিত হৈছে। মই সকলোকে প্ৰথমতে শুভেচ্ছা জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটো আমাৰ কাৰণে খুব আনন্দৰ দিন। আমি আজিৰ পৰা যদি ৭৯ বছৰ আগৰ কথা যদি আমি ভাবি চাওঁ কেনেকুৱা হ'ব পাৰে, এই কথাবিলাক আমাক কেতিয়াবা চিন্তিত কৰি তোলে। আৰু আজিৰ দিনত আমি যিটো উপলব্ধি কৰিছোঁ যে ভাৰত কাৰো অধীন নহয়, কাৰো ভৰিৰ তলত নাই। আজি আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিছুমান মহান ব্যক্তিসকলে আমাক এই স্বাধীনতা দি থৈ গৈছে, কিন্তু মই তাকে কৈছোঁ যে এইটো এটা উপহাৰ নহয়, এইটো মানুহৰ তেজেৰে সৃষ্টি কৰা স্বাধীনতা। গতিকে এইটো আমি আজি উলহ মালহেৰে আমি উদযাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ দেশবাসীৰ মাজত এটা সংগ্ৰাম থাকিব লাগে, যিটো সংগ্ৰামে আগুৱাই লৈ যায়, যিটো সংগ্ৰামৰ দ্বাৰা এটা সমাজ আগুৱাই যাব পাৰে, যিটো সংগ্ৰামৰ দ্বাৰা এটা দেশ আগুৱাই যাব পাৰে। আমাৰ মাজত থকা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলৰ মাজত ঐক্যতা সংহতি সম্প্ৰীতি সকলো থাকিব লাগিব আৰু ইয়াৰ লগে লগে ভাৰতক শাসন কৰিব পৰা নিজা শক্তি সমল থাকিব লাগিব। আজি ১৭ চনৰ পৰা আমি স্বাধীনতা দিৱস পালন কৰি আহিছোঁ। এইটো আমাৰ নতুন নহয়। আমি আজি ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি সকলোৱে মিলি ভাৰতৰ দেশৰ স্বাধীন নাগৰিক হিচাপে আজি স্বাধীনতা দিৱস উপলক্ষে স্বাধীনতা দিৱস পালন কৰি আমি খুবেই গৰ্বিতমান হৈছোঁ। আজু ককা আমাৰ পূৰ্বপুৰুষসকলে এই স্বাধীনতাৰ কাৰণে বহুত সংগ্ৰাম কৰিব লগা হৈছিলে, বহুতে প্ৰাণ ত্যাগ কৰিব লগা হৈছিলে আৰু তাৰ ফলত আজি আমি এই স্বাধীন দেশৰ নাগৰিক হিচাপে আমি পৰিচয় দিবলৈ পাইছোঁ আৰু এই স্বাধীন ভাৰতৰ নাগৰিক হিচাপে পৰিচয় দি আমি খুবেই গৰ্বিত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।